কংগ্ৰেছীখিনিৰ কাৰণে পুৰণা ইতিহাস চালে আমাৰ বাপুনেচি সিহঁতৰ কাৰ্যকালতে কলা লাগিছিলে। সিহঁতৰ কাৰ্যকালতে মিনি হত্যাকাণ্ড হৈছিলে, হত্যাকাণ্ড হৈছিলে, হত্যাকাণ্ড হৈছিলে। তেওঁলোকে ডিটেনশ্যন কেম্প বনাই তুলিছে। আজি ভূমাংস বন্ধ কৰাইছে। তেওঁলোক আমাৰ জাতিটোৰ কাৰণে এক নম্বৰ বাৰ্তা বুলি মই দাবী কৰিছোঁ আৰু আমাৰ এলেকাত কংগ্ৰেছীবিলাকৰ প্ৰধান নিহিত কৰিছোঁ। সকীয়াই দিছোঁ যাতে সিহঁতে আমাৰ এলেকাত প্ৰধান নকৰে। কংগ্ৰেছৰ প্ৰৱেশ আমি ইংগিত কৰিছোঁ। যিকোনো সংখ্যালঘু অঞ্চলত দৌৰাই পিঠা হ'ব কংগ্ৰেছী মানুহ। শান্তি দিয়া নহ'ব। একমাত্ৰ পুত্ৰক জিকাব নোৱাৰাৰ কাৰণে, পুত্ৰক মুছলমানে ভোট দি দিয়াৰ কাৰণে এই ৰাজনীতি কৰিলে আৰু এই ৰাজনীতি কৰি আমাৰ মুছলমানৰ খাদ্যত নিষিদ্ধ ঘোষণা কৰাইছে। ৰকিবুল হুছেইনৰ সাম্প্ৰদায়িক মন্তব্যৰ কাৰণে আৰু ৰকিবুল হুছেইনে ভূমাংগক লৈ যি ৰাজনীতি কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি সংখ্যালঘু মানুহখিনিয়ে যি ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ৰকিবুল হুছেইনৰ বাবে দায়ী। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ তাক সংখ্যালঘু অধ্যুষিত এলেকাত কোনো কাৰণতে আমি প্ৰৱেশ কৰিব নিদিওঁ। ৰকিবুল হুছেইনে ৰাজপথত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগে। সংখ্যালঘু ৰাইজক লৈ পেলাই ভোটাধিকাৰৰ বন্ধ কৰিব লাগে। আজি ৰকিবুলৰ ল'ৰাক জিকাব নোৱাৰি মুছলমান মানুহবিলাকৰ ওপৰত আমাৰ বিৰুদ্ধে এটা বদনাম দিছে যে গোমাংস বক্ষণ কৰিছে। এইটো এটা চক্ৰান্ত যাতে সংখ্যালঘু মানুহে গোমাংস বক্ষণ কৰিব নোৱাৰে। এইবিলাক কৈ আজি মুখ্যমন্ত্ৰী মহোদয় উভতাই লৈছে আৰু যাৰ কাৰণে সংখ্যালঘু ভাইসকলক কৈছোঁ, যিমান দিনলৈকে আপোনালোকে কংগ্ৰেছৰ পালা ধৰি ৰাখিব সিমান দিনলৈকে এনেকুৱা এটা সিদ্ধান্ত আনিব। কংগ্ৰেছীখিনিৰ কাৰণে পুৰণা ইতিহাস চালে আমাৰ বাপুনেচি সিহঁতৰ কাৰ্যকালতে কলা লাগিছিলে। সিহঁতৰ কাৰ্যকালতে মিনি হত্যাকাণ্ড হৈছিলে, হত্যাকাণ্ড হৈছিলে, হত্যাকাণ্ড হৈছিলে। তেওঁলোকে ডিটেনশ্যন কেম্প বনাই তুলিছে। আজি ভূমাংস বন্ধ কৰাইছে। তেওঁলোক আমাৰ জাতিটোৰ কাৰণে এক নম্বৰ বাৰ্তা বুলি মই দাবী কৰিছোঁ আৰু আমাৰ এলেকাত কংগ্ৰেছীবিলাকৰ প্ৰধান নিহিত কৰিছোঁ। সকীয়াই দিছোঁ যাতে সিহঁতে আমাৰ এলেকাত প্ৰধান নকৰে। এইটোৱে সকীয়াই দিছোঁ কংগ্ৰেছীবিলাকক। তাক সংখ্যালঘু অধ্যুষিত এলেকাত কোনো কাৰণতে আমি প্ৰৱেশ কৰিব নিদিওঁ। কাৰণ তাৰ এটা মন্তব্যই আজি গোটেই অসমত পৰিৱেশ বিনষ্ট হৈছে। যিবিলাক মানুহে হোটেল ৰেষ্টুৰাঁ দি পেলাই বহুতৰ জীৱন যাপন চলাই আছিলে, বহুত মানুহে বহুত ধৰণৰ সংস্থাপন হৈছিলে আৰু এই ৰকিবুল হুছেইনৰ সাম্প্ৰদায়িক মন্তব্যৰ কাৰণে আৰু ৰকিবুল হুছেইনে ভূমাংগক লৈ যি ৰাজনীতি কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত আজি সেই সংখ্যালঘু মানুহখিনিৰ ওপৰত যি হেঁচা প্ৰয়োগ সংখ্যালঘু মানুহখিনিয়ে যি ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ৰকিবুল হুছেইনৰ বাবে দায়ী। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ এইবাৰ ৰকিবুল হুছেইনক আমি সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ৰকিবুল হুছেইনে ৰাজপথত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগে যে ইয়াতে সংখ্যালঘু ৰাইজক গাদ্দাৰী কৰিছে। সংখ্যালঘু ৰাইজক লৈ পেলাই ভোটাধিকাৰৰ বন্ধ কৰিব লাগে। কংগ্ৰেছৰ প্ৰৱেশ আমি ইংগিত কৰিছোঁ। যিকোনো সংখ্যালঘু অঞ্চলত দৌৰাই পিঠা হ'ব কংগ্ৰেছী মানুহ। শান্তি দিয়া নহ'ব। একমাত্ৰ পুত্ৰক জিকাব নোৱাৰাৰ কাৰণে, পুত্ৰক মুছলমানে ভোট দি দিয়াৰ কাৰণে এই ৰাজনীতি কৰিলে আৰু এই ৰাজনীতি কৰি আমাৰ মুছলমানৰ খাদ্যত নিষিদ্ধ ঘোষণা কৰাইছে। একমাত্ৰ ৰকিবুল হুছেইন দায়ী। আমি সংখ্যালঘু মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। তেওঁ মুখ্যমন্ত্ৰীলৈ ক্ষমা খুজিব লাগে আৰু গোটেই আমাৰ সংখ্যালঘু ভাইসকলক কৈছোঁ, যিমান দিনলৈকে আপোনালোকে কংগ্ৰেছৰ পালা ধৰি ৰাখিব সিমান দিনলৈকে এনেকুৱা এটা সিদ্ধান্ত আনিব। আৰু আজি ৰকিবুলৰ ল'ৰাক জিকাব নোৱাৰি মুছলমান মানুহবিলাকৰ ওপৰত আমাৰ বিৰুদ্ধে এটা বদনাম দিছে যে গোমাংস বক্ষণ কৰিছে। এইটো এটা চক্ৰান্ত যাতে সংখ্যালঘু মানুহে গোমাংস বক্ষণ কৰিব নোৱাৰে। এইবিলাক কৈ আজি মুখ্যমন্ত্ৰী মহোদয় উভতাই লৈছে আৰু যাৰ কাৰণে